নমস্কাৰ দেই বন্ধু বান্ধৱীসকল, নমস্কাৰ। স্বাগতম জনাইছোঁ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ। আজি ৰ'ব ভাদ মাহৰ প্ৰথমটো দেওবাৰ নে দ্বিতীয়টো দেওবাৰ মই পাহৰিলোঁ দেই। সোমবাৰৰ পৰা যদি ভাদ মাহ হৈছে ৰ'ব দেই, দুমাহী আছিলে দেওবাৰে, সোমবাৰ 1 তাৰিখ হৈছিলে। আজি ভাদ মাহৰ প্ৰথমটো দেওবাৰ। আজিৰ দিনটোত মানুহ ঢেৰ হ'ব নামঘৰত। আঠখেলীয়া নামঘৰে হওক বা ঢেকীয়াখোৱা নামঘৰে হওক। আজি দেওবাৰ দিনটোত মানে প্ৰত্যেকেই ছুটি নাপায় জানো? স্কুলৰ ছুটি, চাকৰিয়ালৰ ছুটি, প্ৰত্যেকে আৰু আজিৰ দিনটোত পূৰা ফুৰিব। আৰু মই কাম কৰিবলৈ ওলাইছোঁ সি বাগানত দৰৱ মৰা। যোৱাকালি আমাৰ ঘৰৰ বাগানত পাত ছিঙি হৈ গৈছিলে, আৰু এখন বাগানত পাত ছিঙিছিলেগৈ মই ৰিজৰ্ট লৈ থোৱা, তাত নহ'ল বাৰু। কালিলৈ হ'ব লাগে, কাইলৈ হৈ যাব। আমাৰ ঘৰৰ যিমান বাগান আছে নহয়, এতিয়া গোটেই বাগানতে মই দৰৱ স্প্ৰে কৰিম। ভিটামিন, চাহী আৰু মহৰ একেলগতে। লগত মই দিছোঁ বা দিমেই একেই কথা। পটাছ 4 কেজিমান হ'ব। পটাছ 3 কেজিমান দি দিছোঁ 200 লিটাৰ পানীত। ইউৰিয়া দিছোঁ 2-2.5 কেজিমান 200 লিটাৰ পানীত। আৰু DAP দিছোঁ 2-3 কেজিমান সেই 200 লিটাৰ পানীতে। তাৰপিছত আকৌ ভিটামিন মানে বেলেগকৈ এক্সট্ৰাকৈ অনা নাই, ভিটামিন এয়াই। তাৰপিছত আকৌ চাহীটো দি দিম, মহৰটো দি দিম লগতে, এতিয়া স্প্ৰে কৰোঁ। আৰু ৰাতিপুৱাই মই স্প্ৰে কৰিলোঁহেঁতেন। মেঘটোলৈ মই খুব চাইছোঁ যে বৰষুণ আহিব নেকি আকৌ। বৰষুণ আহিলে গোটেইখন মোৰ সৰ্বনাশ হৈ যাব, লোকচান হৈ যাব মানে। এতিয়া মই দৰৱটো ঘোলোঁ। স্প্ৰেটো চাৰ্জ কৰি থোৱা আছেই বাৰু, তথাপিও মানে চাৰ্জত লগাই থৈছোঁ মই। আৰু পুখুৰীটো ইয়াতে আছে। এতিয়া মই ধুনীয়াকৈ 200 লিটাৰ দৰৱ ইয়াত ঘোলোঁ। তাৰপিছত ধুনীয়াকৈ অকলে মাৰি থাকিম আৰু। এইখিনি মই পাৰোঁ কৰিব। এতিয়া মোৰ তেজবল শক্তি আছে। এতিয়া 200 লিটাৰ দৰৱ যদি মই আনক মাৰিবলৈ দিলোঁ হয়, তেতিয়া কমেও 200, 300, 400 মান টকা মই আনক দিব লগা হ'লহেঁতেন। মইনো আনক কিয় দিম? হয়, মই জানো যে দৰৱ বহুত চাৰ দৰৱ, মহৰ দৰৱ, চাহী দৰৱ, বহুত চাৰ দৰৱ। এইখিনিয়ে দেহাত লাগিলে অনিষ্ট কৰে, মই গম পাইছোঁ। কিন্তু বেলেগ এটা মাটি, কাম কৰা মানুহ এটাক মাতি কাম কৰালেতো তাৰো সেই একে অৱস্থা হ'ব। তাৰতো আৰু খাবলৈ নাই। তাৰ যদি বেমাৰ হয়, আমাৰ ঘৰতে যেনিবা দৰৱ মাৰিলে, তাৰ যদি বেমাৰ হয়, সি আমাৰ ঘৰত পোৱা সেই 300-400 টকাই জানো তাৰ হ'ব? লাগিলে মোৰে হওক। কথাটো যেনিবা তেনেকুৱা, কিন্তু মই সেইটো হিচাপত কথাটো ক'বলৈ যোৱা নাই। এতিয়া মই ভাবিছোঁ কি, মই হেণ্ডাল লোৱা, মই ঘৰত এনেই থাকিম। যদি দৰৱখিনি যদি মই মাৰি দিওঁ ধুনীয়াকৈ, আৰু আনক মাৰিবলৈ দিলে কি হ'ব, যেনেকৈ তেনেকৈ মানে মাৰি থৈ যাবগৈ আৰু। আপোনাৰ মনৰ পচন্দ নহ'ব কামটো। আপুনি নিজে কোৱা নিচিনা কেতিয়াও নহয়। এতিয়া মই নিজে কৰিম গোটেই কামখিনি, নিজে গম পামেই আৰু ভালে কৰিছোঁ নে বেয়া কৰিছোঁ, ক'ত কি হৈছে। গোটেই বাগানখনতে ঘূৰিম ন, প্ৰত্যেকজোপা চাহ গছত দৰৱ স্প্ৰে কৰিম। তেতিয়া মই প্ৰত্যেকজোপা চাহ গছৰ লক্ষণবিলাক, চাহ গছে কি বিচাৰিছে মোৰ পৰা, কি বেমাৰ হৈছে, এই গোটেইখিনি গম পাম। যিহেতুকে বাকীখিনি আৰু ইমান নকওঁগৈ, দৰৱখিনি ঘোলোঁ। স্প্ৰেটো ঘৰত আছে। মই ড্ৰেছটো বদলি কৰিব লাগিব, লং পেণ্টটো পিন্ধিব লাগিব, হাত দীঘল চোলা বা স্পৰ্টিং এটা পিন্ধি ল'ম। গোটেই বাগানতে দৰৱ স্প্ৰে কৰি মানে শেষ কৰিব লাগিব। মানে কণ্টিনিউ মাৰিম আৰু। যদি 7টা বজাৰ পৰাই যদি বা 8টা বজাৰ পৰাই ষ্টাৰ্ট কৰোঁ নহয়, 8, 9, 10, 11টামান বজাত মাৰি হৈ যাব। মানে 3 ঘণ্টা, 3.5 ঘণ্টামান লাগি যাব দৰৱ স্প্ৰে কৰোঁতে, 200 লিটাৰ বেটেৰী স্প্ৰেত। আৰু মোৰ এটা পেট্ৰলত চলা স্প্ৰে আছে, সিয়া অকণমান বেমাৰ হৈ আছে। সেইটো ঠিক কৰিলে সেইটো 1.5 ঘণ্টা 2 ঘণ্টাত হৈ যায়, কিন্তু সেইটো বেছি কষ্ট হয়। আৰু বেছি নবলকো মই দৰৱখিনি মিক্স কৰি লওঁ দেই। সময় হ'লগৈ 10:38। এই যে বাগানখন দেখিছে, এইখন বাগান আৰু এইখিনিতে থকা অকণমানি বাগানখনত মই দৰৱ স্প্ৰে কৰিলোঁ। আৰু কৰিলোঁহেঁতেন, এইটো কাৰণে মই নকৰিলোঁ। ৰ'দটো মানে বেছি টানকৈ ওলাই গ'ল। পিছবেলাকৈ ভাবিছোঁ 3টামান বজাৰ পৰা ধৰিম, হৈ যাব। চাহ গছত দৰৱ স্প্ৰে কৰিলোঁ নহয়, এতিয়া চাহ গছৰ সেই জিলিকনিটো মানে উঠিছে। কিবাকিবি দৰৱ ধেৰ মিক্স কৰি দিছোঁ নহয়, আৰু আপ চাইডেটো দি দিছোঁ, গছৰ সেই জিলিকনিটো আহিছে। আপোনালোকক টাইম দেখাইছোঁ ৰ'ব। সময়টো ইমানটো। ৰাতিপুৱাৰ ভাত এতিয়ালৈকে খোৱা নাই, খাম দেৰিকৈ।
ইয়াত মাৰি গা পা ধুই আছোহি ঘৰলৈ যাম ভাত খাম আৰু ভাত খাই মেলি অকণমান ঘৰতে আৰাম কৰি পিছবেলাৰ পৰা আকৌ দৰৱ স্পিয়াৰটো চাৰ্জত লগাই থৈছোঁ সেই অথনিতে কিমান 10:30 11টামান বজাৰ পৰা এতিয়া 3টা 32 নে 33 হ'লগৈ 3টা 32 নে 33 এতিয়াহে ওলাইছোঁ বাগানত মানে দৰৱ স্প্ৰে কৰিবলৈ পেঞ্চোলাখিনি সেই অথনি পিন্ধাখিনি সেইখিনি আছে এতিয়া বহুত গৰম আৰু মানে কি হ'ল ৰ'দ দি থাকোঁতে দৰৱটো মাৰিলে কি হয় এনেই মানে ঠানি হৈ যায় কামত নিদিয়ে ইমান সেইটো কাৰণে ৰ'দ এতিয়াতো বেলিটো অকণমান পাৱাৰটো কমিলে তথাপিও আছে বাৰু এতিয়াতো ছাঁ তাহ অলপ আছে দিব পাৰিম আৰু গোন্ধ সাংঘাতিক দেখিলেই নহয় আপোনালোকে মোৰ কুকাণ্ড সেই এনেকৈ প্ৰত্যেকবাৰে এনেকৈ দৰৱ ভৰাব লাগিব এই বাঁহডালে যে মই লোৱাই ল'লোঁ এনেকৈ কৰি ল'লে ভাল দৰৱখিনি মানে এতিয়া 4 বিধ 5 বিধ দৰৱ মিক্স কৰি দিছোঁ ন গোটেইখিনি মানে মিক্স হৈ যায় এনেকৈ দিলে আৰু কথাটো হৈ থাকিব দৰৱ পাওঁ দেই গোটেই বাগানত দিব লাগিব 200 লিটাৰ দৰৱ আজি 200 টকা নহয় 200 লিটাৰ দৰৱত 300 টকা উলিয়াম